যিহেতু এই মহটো এতিয়ালৈকে হাৰি যোৱা নাই, এই বছৰ 6খন জুজাইছে, গোটেই সেইখন জিকিছে। চ' ইয়াকো চেম্পিয়নৰ নিচিনা ৰেকৰ্ডেবল মহ বনাব। চাওক পুখুৰীটোৰ নাম আছে, আগতে যিটো মহ আছে সেইটোতো যুঁজতে মৰি গৈছিল নে? যুঁজতে মৰি গৈছিলে। চাওক সেই হেৰিৰ লগত নে ইউনুচালিৰ লগত যুঁজত, ইউনুচালিৰ লগত থানাগড়ৰ মহটোৰ লগত। ত' কেনেকুৱা মহ? হয় হয়, মাটি পাবত যুঁজাইছিলোঁ 26 মিনিট যুঁজি আহি 26 মিনিট কাৰ লগত যুঁজিছিল? জয়নাল ভকুৱামাৰী জয়নাল, এই বুঢ়া মহটো যে এতিয়া কি বুঢ়া নহয়, তেতিয়া যোৱা নাছিলে, 26 মিনিট যুঁজিছিলে। দীঘলবাৰীত কি হৰুৱাইছে মোৰ মহটোক, তাৰপিছত মাটি পাবত তাক হৰুৱাইছে। আৰু তেতিয়াতো চাগে মানে প্ৰতিখন যোৱাত চাইকেল একদম মহৰ পোৱালি পাইছোঁ, মহৰ পোৱালি ন? মাটি পাবত প্ৰথম মহৰ পোৱালি দিছে, প্ৰথম সেইখনে পাইছোঁ। চাই লওক ৰাইজ, ইয়াত যিটো আপোনালোকে শিং দেখা পাইছে, এইটো শিংটোৱে আছিলে সেইটো মহ যিটো ইউনুচালি থানাগড়ৰ মহটোৰ লগত যুঁজি মৃত্যুবৰণ কৰিছিলে ফিল্ডত। চাওক শিংটো। আৰু এইটো কোনটো আছিলে? কাজিৰঙাৰ পৰা ন? এইটো কাজিৰঙাৰ পৰা পুতুল ডেকাৰ লগতো। পুতুল ডেকাৰ ডাঙৰ মহটোৰ লগৰ? পুতুল ডেকাৰ মোৰ তাৰপৰা কিনি নিয়া মহ। অঁ, মই আনিছিলোঁ কাজিৰঙা, বহুত দিন হ'ল তেতিয়াহ'লে। পুতুল ডেকাৰ ডাঙৰ মহটোৰ লগৰ মহটো আছিলে। চাই লওক, পুতুল ডেকাৰ যিটো মহ সেইটো মহৰ লগৰ মহ আছিলে। এইটো শিংটো চাই লওক। আৰু এইটো হ'ল ইউনুচালি থানাগড়া যিটো মহ আছে সেইটো মহৰ লগত যুঁজিছিলে। ভকুৱামাৰী জয়নালত 2বাৰ যুঁজিছে ন? এবাৰ হাৰোতে কিমান সময় যুঁজিছিলে? 13 মিনিট যুঁজি পেলাই হাৰিছে, 26 মিনিট যুঁজি পেলাই জিকিছে। হয়, শুনিলে মাটি পৰ্বতত ন মহৰ পোৱালি পাইছিলে। হয়, শুনিলে আপোনালোকে, মহৰ পোৱালি পাইছিলে ভকুৱামাৰী জয়নালৰ মহটোৰ লগত। চাইকেল 18খন পাইছে। কোনটো? 18খন চাইকেল? বহুত যুঁজে, বহুত সময় যুঁজে। শুনিছে ৰাইজ আপোনালোকে, 18খন চাইকেল পাইছে এইটো মহদি যোৱাই পেলাই। চ' ইয়াৰ কথা চাগে বহুত মনত পৰি থাকে ন? কিন্তু যিকোনো বস্তু হয় হয়, কিন্তু মহটোতো এতিয়া মানে যিকোনো বস্তুটো মানে মৃত্যু হৈ থাকে বাৰু। এই লগ ৰাইজ, এয়া পুখুৰীতে কি কয় আপোনালোক শুনক। চিকাবৰী ৰক্ত বদলে ঘৰৰ পৰা আনিছিলোঁ। কোনটো মহ হৈছিলে? এইটো শিংযোৰ যিটো ন? তাৰ লগত ৰঙা এটা, তাৰ লগত ৰঙাটোৱে বেলু এটাই ৰাইফল চাচাই লৈ গৈছিল। হয় হয়, তাততো নাম কৰি দিছে। তেতিয়া মানে এইটো মহ 18খন চাইকেল আনিছিলে। 18খন চাইকেল, তাৰপিছত মহৰ পোৱালি এটা অনা হৈছিলে। আৰু এইটো মহটো কিমান দি অনা হৈছিলে তেতিয়া? এযোৰ আনিছিলে 1,74,000। 1,74,000 এযোৰ অনা হৈছিলে আৰু এহাল অনা হৈছিলে। তাৰপিছত সেইটো মহক মানে কিমান বছৰ ৰখা হৈছিলে? 3 বছৰ ৰখা হৈছিলে ন? অঁ, মৰিয়ে গ'ল। 3 বছৰ ৰখা হৈছিলে, পিছত মৰিয়ে থাকিল। মইতো শিংযোৰ স্মৃতি হিচাপে ৰাখি থৈ দিছে। চাই লওক, আপোনালোক দেখাই দিওঁ, শিংযোৰ স্মৃতি হিচাপত ৰাখি থৈ দিছে। চাওক, আৰু সেইটো মহ হায়েষ্ট 26 মিনিট যুঁজিছিল নে? এয়া হেৰিৰ লগত 32 মিনিট যুঁজিছে। ইনচেড আলী দলবাৰী মহটো, এই ডাঙৰ মহটো যায় ইনচেড আলী, এতিয়া বেচিলে যে বেচিছে। অঁ হয় হয়, এতিয়া তুলাৰাম সেনাপতি যিটো মহ আছে সেইটোৰ লগত কিমান 32 মিনিট যুঁজিছে। ইনচেড আলী ঘৰ পিছ চাইডে জিকিছিল নে হাৰিছিল? হাৰিছিল। হয়, হাৰিলেও বাৰু ইমান নাম কৰি পেলাই হাৰিছে, ইমান সময় যুঁজি পেলাই হাৰিছে। চ' শুনিলে আপোনাৰ বহুত ভাল মহ আছিলে। আৰু ইয়াক যুঁজোৱা হৈছিলে এইটো দমৰা আছিল ন? 2015 চনত। আৰু সেইটো মহ কেতিয়া অনা হৈছিলে, কেতিয়া ৰখা হৈছিলে? এইটো কিমান বছৰৰ কথা? 2014, মানে এতিয়াৰ পৰা কিমান 12 বছৰমান হ'ব প্ৰায়। চ' 12 বছৰমান আগৰ কথা। শুনিলে আপোনালোকে 26 মিনিট যুঁজিছে ন? কলম চিকৰ পৰা 26 মিনিট যুঁজিছে। ঠিকে আছে, ধন্যবাদ আপোনাক। ঠিক আছে দিয়ক।